ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত আজিৰে পৰা ষষ্ঠতম গুণোৎসৱৰ আৰম্ভ। বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়তো ষষ্ঠ সংখ্যক গুণোৎসৱ উদযাপন। আজি ষষ্ঠ সংখ্যক গুণোৎসৱৰ প্ৰথম পৰ্যায়ত পৰীক্ষা মূল্যায়ন। সমগ্ৰ ৰাজ্যৰে 3টা পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱৰ। তাৰেই আজি প্ৰথম পৰ্যায়ত লখিমপুৰ জিলা অন্তৰ্গত বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হৈছে গুণোৎসৱৰ। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাসকলে পুৱাৰে পৰা বিদ্যালয়খনত উপস্থিত হয়। উল্লেখযোগ্য যে একেৰাহে A+ গ্ৰেড লাভ কৰি অহা বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়খনে এইবাৰো A+ গ্ৰেড লাভ কৰিব বুলি আশা কৰিছে বিদ্যালয় প্ৰধানৰ লগতে বিদ্যালয়খনৰ সমূহ পৰিয়ালবৰ্গই। জয় জয়তে নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাই আমি বন্তিভাগ প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ।